ৰাজ্যত আৰম্ভ হৈছে পুনৰ গুণোৎসৱ। বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰ্ণয়ৰ উদ্দেশ্যে আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি অন্তিম দিন। জুৰীয়া শিক্ষা খণ্ডৰ উধানতলা মুক্ত বিদ্যালয়ত দেখা গৈছে ব্যতিক্ৰমী পৰিৱেশ। ৰাজ্যত আৰম্ভ হোৱা পঞ্চমতম গুণোৎসৱৰ আজি অন্তিমটো দিন। ৩ জানুৱাৰীত স্ব-মূল্যায়নৰ পিছত 4 তাৰিখৰ পৰা বহিমূল্যায়কৰ নিৰীক্ষণত আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্ত পৰিব। বিদ্যালয়সমূহৰ মূল্যায়ন অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব আৰু বহিমূল্যায়নতে অনলাইন মূল্যায়নৰ প্ৰতিবেদন দাখিল কৰিব। তাৰে অংশ হিচাপে আজি নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত উধানতলা মুক্ত বিদ্যালয়ত গুণোৎসৱৰ উপলক্ষে দেখা গৈছে কিছু ভাল লগা দৃশ্য। বিদ্যালয়ৰ পাৰদৰ্শিতাৰ প্ৰদৰ্শন কৰি ছাত্ৰ বটদ্ৰৱাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।
জুৰিয়া ব্লক বুলি নহয়, অসমৰ ভিতৰতে এনেকুৱা বিদ্যালয় নাই। বেছি ভাল আছিল সেইকাৰণে বুজি গ'ল যে আমাৰ খুব মানে বেয়া লাগিছে। তথাপিও হৈ আছে কাৰণ এতিয়া আমি আদৰণি জনাব বিচাৰিছোঁ বিশ্ববিদ্যালয়ৰ আমাদের কোনটাতে জনগণ বিদ্যালয় প্রতিষ্ঠান রাসায়নিক ময় এখানে সময় আমার রোহানা আমি খুব আনন্দিত যে আপোনালোকেও সাংবাদিক বন্ধুসকলো যে আমাৰ ইমান ভিতৰুৱা অঞ্চলত আহিলে স্কুলখনৰ বিষয়ে আপোনালোকে স্কুলখনক অলপ অসমৰ ৰাইজক দেখুৱাবৰ কাৰণে এটা সুবিধা কৰি দিলে, তাৰ বাবে আপোনালোকলৈ ধন্যবাদ। কিন্তু স্কুলখনে মূলতঃ আপোনালোকে জানেই যে আমাৰ এই ভিতৰুৱা অঞ্চল যদিও এই বিদ্যালয়খনৰ প্ৰতি প্ৰত্যেকৰে খুব আগ্ৰহী হয়। আমাৰ জুৰিয়া ব্লকৰ আমাৰ বিঅ জিতেন চন্দ্ৰ দাস ডাঙৰীয়া তেখেত আমাৰ জুৰিয়া ব্লকত অহাৰ পিছৰ পৰাই বিদ্যালয়সমূহক খুব পৰিদৰ্শন তেওঁ কৰে। মোৰ বিদ্যালয়ত তেওঁ কেইবাদিনো আহিছে আৰু বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে তেওঁ খুব লাগি থাকে। মোক আজিও ৰাতিপুৱা ফোন কৰিছে আৰু ৰাতিও আচাকে ফোন কৰিব। বিদ্যালয়খন আমি আগবঢ়াই নিয়াত আমাৰ সকলোৰে সহযোগিতা আছে। ওপৰৰ বিভাগীয়সকলৰ পৰা আৰম্ভ কৰি গাঁৱৰ ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি, মোৰ শিক্ষাগুৰুসকল সকলোৰে খুব পূৰ্ণ সহযোগিতা, আমাৰ ৰান্ধনীসকলো খুব পূৰ্ণ সহযোগিতা আছে। আমি যিবিলাক চৰকাৰী ধন আছে সেই চৰকাৰী ধনসমূহ আমি সঠিকভাৱে ব্যৱহাৰ কৰোঁ, তাত কোনো ধৰণৰ খেলি মেলি আমি নকৰোঁ, যাৰ কাৰণে আমি বিদ্যালয়খন আগবঢ়াই নিব পাৰিছোঁ। আমাৰ যদি শিক্ষকসকলে ইচ্ছা কৰে তেতিয়াহ'লে চৰকাৰী ধনেৰে আপোনাৰ তেওঁলোকে যদি সঠিক ব্যৱহাৰ কৰে নিশ্চয় বিদ্যালয়সমূহক আগবঢ়াই লৈ যাব পাৰি। আৰু আমি প্ৰাইভেট স্কুলৰ পৰা তাতকৈ প্ৰাইভেট স্কুলতকৈ আমাৰ বিদ্যালয়সমূহ বহুত উন্নত কৰিব পাৰোঁ। কাৰণ যিহেতু আপোনাৰ প্ৰাইভেট স্কুলত শিক্ষকসকলৰ দৰমহা অতি নিম্নমানৰ হয়, কিন্তু আমাৰ ইয়াত এজন শিক্ষকৰ দৰমহা 40,000 টকাৰ পৰা আৰম্ভ হয়। গতিকে আমি তেওঁলোকতকৈ উন্নত পাঠদান কেনেকৈ দিব পাৰোঁ তাৰ আমি সদায় প্ৰচেষ্টা এটা চলাই ৰাখিছোঁ, আৰু বিদ্যালয়সমূহক কেনেকৈ উন্নত কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি সদায় চলাই ৰাখিছোঁ। আপোনাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? 321জন ছাত্ৰ ছাত্ৰী আছে। যেহেতু ইউনিফৰ্মৰ বিভিন্ন বিদ্যালয় কেলেংকাৰী হয় বুলি প্ৰায়ে শুনা যায়, কিন্তু ইয়াৰ বিপৰীতে আপোনাৰ বিদ্যালয়ৰ জোতা মোজাৰ পৰা আৰম্ভ কৰি চুৱেটাৰলৈকে আপুনি প্ৰদান কৰিছে, এইখিনি আপুনি ধন ক'ৰ পৰা? নাই, নিশ্চয় এইখিনি আমি এটা চেষ্টা কৰিলে তাৰ পৰা আমি মিলাব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নহয়। মই আপোনালোকক ক'লো, যদি চৰকাৰী ধনবিলাক আপুনি নিজৰ পকেটত সোমাব নিবিচাৰে, সঠিকভাৱে ৰূপায়ণ কৰিব বিচাৰে, য'ত ছাত্ৰ ছাত্ৰী বেছি আছে তাত যদি সঠিকভাৱে কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় পাৰি। মই ক'ব বিচাৰিম যে যদিও চৰ অঞ্চল, বহু পিছপৰা অঞ্চল, কিন্তু এইখন বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ পৰিৱেশ চাই ভাষাসভা যি ধৰণে অনুষ্ঠিত কৰিছে সেই সকলোখিনি চাই মানে পিছপৰা অঞ্চল যেন নালাগে। অনুষ্ঠানখন বহুত উন্নত, অনন্য অনুষ্ঠান। এই অনুষ্ঠানখন আমি পৰিদৰ্শন কৰি অকণমান হেৰি লৈ আইডিয়া লৈ যি বুজি পাইছোঁ যে এইখন বিদ্যালয়ৰ
যিজন প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতি তেওঁলোকৰ উদ্যোগত ইমানখিনি উন্নতি হৈছে। আৰু বিশেষকৈ ইয়াৰ পৰা আমি এইটোৱে ধাৰণা হয় যে শিক্ষকসকলে যদি ইচ্ছা কৰে, বিশেষকৈ প্ৰধান শিক্ষক আৰু বিশেষকৈ পৰিচালনা সমিতিয়ে ইচ্ছা কৰিলে চৰকাৰী যিবিলাক সুবিধা দিয়ে এই সকলোখিনি সুবিধা তেওঁলোকে গ্ৰহণ কৰি কাৰ্যকৰী কৰি পেলাই অনুষ্ঠান বহুতখিনি আগবঢ়াই লৈ যাব পাৰে। আৰু সেই ধৰণে আগুৱাই গ'লে আমাৰ দুখীয়া মানুহখিনি যিখিনি আজিকালি ব্যক্তিগত অনুষ্ঠানত যাবলগীয়া হৈ আছে সেই ধৰণৰ অসুবিধাৰ পৰা হাত সাৰি থাকিব পাৰে। আমাৰ দুখীয়া ল'ৰা ছোৱালীখিনি চৰকাৰী সুবিধাত মানে অধ্যয়ন কৰিবলৈ সক্ষম হ'ব পাৰে বুলি মোৰ ধাৰণা হৈছে। এনেকুৱা বিদ্যালয় যদি প্ৰতিখন গাঁৱে গাঁৱে হয় তেতিয়াহ'লে ব্যক্তিগত খণ্ডৰ বিদ্যালয় থাকিবলৈ কেনেকৈ নিশ্চয় আপোনাৰ ধাৰণাটো ঠিকে আছে। এনেকুৱা ধৰণৰ যদি অনুষ্ঠানবিলাক আগুৱাই গৈ থাকে, প্ৰধান শিক্ষকৰ পদক্ষেপ যদি এনেকুৱা ধৰণৰ হয়, পৰিচালনা সমিতিৰ যদি সদিচ্ছা থাকে, তেতিয়াহ'লে কোনো জেগাতে অসমৰ কোনো ঠাইতে ব্যক্তিগত অনুষ্ঠান গঢ়ি উঠিব নোৱাৰে বুলি মোৰ নিশ্চিত ধাৰণা।